ৰখাৰ এই বিদ্যা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি দি আজিৰ দিনটোতে পালন কৰাৰ এক সিদ্ধান্ত লোৱা হৈছিল আৰু এই সিদ্ধান্ত অনুসৰি যোৱা 10টা বছৰে আমি সমগ্ৰ ৰাষ্ট্ৰতে এই যোগ দিৱস পালন কৰি আহিছোঁ আৰু আজি এই 10ম বাৰ্ষিক যোগ দিৱস উপলক্ষে আমি ইয়াত গোট খাইছোঁ। মোৰ সৌভাগ্য যে অসম চৰকাৰে প্ৰতিটো বছৰে বিভিন্ন অঞ্চলত আমাৰ নিৰ্বাচিত প্ৰতিনিধি বা আমাৰ চৰকাৰৰ প্ৰতিনিধিসকলক বিভিন্ন অঞ্চললৈ যোৱাৰ দায়িত্ব দিয়ে। এইবেলি মোক নলবাৰীলৈ দায়িত্ব দিলে আৰু ময়ো আহি নিজ চহৰ নলবাৰীৰ এই ব্যক্তি আপোনালোকৰ লগত এই ধৰণে যোগ দিৱসত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দ অনুভৱ কৰিছোঁ। আপোনালোক সকলোলৈকে এই পবিত্ৰ দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে আমি সকলোৱে যাতে নিয়মিতভাৱে এই যোগাভ্যাস কৰি আমাৰ শৰীৰটো সুন্দৰ কৰি ৰাখিব পাৰোঁ, কাৰণ আমাৰ প্ৰত্যেকৰে আটাইতকৈ ডাঙৰ সম্পত্তি হৈছে শৰীৰ আৰু আজি গোটেই বিশ্বৰ তুলনা বিশেষকৈ যিসকল ৰাষ্ট্ৰক আমি উন্নত ৰাষ্ট্ৰ বুলি কওঁ আৰু মই ভাবোঁ যে ভাৰতবৰ্ষও সেই শাৰীলৈকে গৈ আছে। সেই ৰাষ্ট্ৰসমূহৰ তুলনাত শৰীৰ চৰ্চাৰ ক্ষেত্ৰত বা শাৰীৰিক ব্যাধি ইত্যাদিৰ ক্ষেত্ৰত ভাৰত অত্যন্ত পিছ পৰি আছে আৰু তাৰ মূল কাৰণেই হ'ল যে আমি প্ৰত্যেকজন নাগৰিকে সেই ধৰণে নিয়মিতভাৱে শৰীৰ চৰ্চা নকৰা আৰু যোগ এনেকুৱা এটা বিষয় বা যোগ এনেকুৱা এটা শৰীৰ চৰ্চাৰ মাধ্যম যি শৰীৰ চৰ্চাৰ জৰিয়তে আমি সুন্দৰভাৱে সম্পূৰ্ণ নিৰাময় শৰীৰ এটা গঠন কৰিব পাৰোঁ আৰু সেইকাৰণে আমাৰ সকলোৰে মাজত এই যোগা ৰাইজৰ মাজলৈ লৈ যোৱা প্ৰতিজন নাগৰিকে নিয়মিতভাৱে অন্তত নিজৰ শৰীৰটো সুস্থ সবল কৰি ৰাখিবৰ কাৰণে যাতে কাম কৰিব পাৰে সেই ধৰণৰ পৰিৱেশ এটা সুন্দৰভাৱে কৰাৰ পৰিৱেশ আছে। আজি আমাৰ ৰাজ্যত প্ৰতিখন হস্পিটেলৰ লোকৰ ভিৰ বা যোৱা সময়ত আমি যোৱাটো বছৰত যেতিয়া আমাৰ ৰেচন কাৰ্ডত আমি প্ৰত্যেকজন নাগৰিকক আয়ুষ্মান ভাৰতৰ সুবিধা দিছিলোঁ, এটা বছৰত অকল চৰকাৰে 700 কোটি টকা ব্যয় কৰিব লগা হোৱাটোৱে নিৰ্ণয় কৰে যে অসমৰ নাগৰিকৰ বৰ্তমান শৰীৰৰ অৱস্থা কি, যে কি ধৰণে আমি শৰীৰটোৰ কাৰণে চৰকাৰীভাৱে খৰচ কৰিব লগা হৈছে। তাত অকল আয়ুষ্মান ভাৰত বা আয়ুষ্মান অসমৰ কাৰ্ডৰ জৰিয়তে যোৱা বছৰ আমি 700 কোটি টকা চৰকাৰৰ বাবে ব্যয় কৰিব লগা হৈছে। তাৰ মানে অনুমান কৰক যে আমাৰ লোকসকলৰ প্ৰতিটো পৰিয়ালতে কি ধৰণৰ ৰোগে বা কি ধৰণৰ ব্যৱস্থা বা শাৰীৰিক ব্যৱস্থা হৈ পৰিছে। সেইকাৰণে আমি সকলোৱে কোনেও নিবিচাৰোঁ যে চিকিৎসালয়লৈ যাব লাগে, চিকিৎসালয়ৰ পৰা সদায় আঁতৰি থাকিব বিচাৰোঁ। সেইকাৰণে আমাৰ সকলোৰে দায়িত্ব আৰু সামাজিক এটা সচেতনতা অনাটো আমাৰ দায়িত্ব, যাতে আমি সুন্দৰভাৱে এটা নিৰোগী শৰীৰ কৰি থাকিব পাৰোঁ, চিকিৎসালয়কে নোযোৱাকৈ সুন্দৰভাৱে থাকিব পাৰোঁ। সেই ধৰণৰ পৰিৱেশৰ কাৰণে যোগেই আটাইতকৈ উত্তম মাধ্যম আৰু মই ভাবোঁ এই কথাখিনি উপলব্ধি কৰি আমি সকলোৱে নিয়মিতভাৱে যোগাভ্যাস কৰা আৰু তাৰ লগে লগে সকলোকে ইয়াৰ প্ৰতি আগ্ৰহান্বিত কৰাৰ সংকল্প এই পবিত্ৰ যোগা দিৱসত আমি সকলোৱে লৈ মই ভাবোঁ যে সকলোৱে এই ধৰণৰ সংকল্প লওঁ আৰু আপোনালোক সকলোলৈকে পুনৰবাৰ যোগা দিৱসৰ শুভেচ্ছা জনাই আনুষ্ঠানিকভাৱে এই যোগ শিবিৰ শুভাৰম্ভণি হোৱা বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ স্যার। আমি এতিয়া আমাৰ মূল কাৰ্যসূচী যোগাসনলৈ আগবাঢ়িছোঁ। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিধি অনুযায়ী যোগাসন প্ৰদৰ্শন কৰাৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছোঁ যোগ গুৰু
শ্ৰদ্ধাৰ মন্টু বৈশ্য আৰু সুমিতা মহোদয়া, তেখেতসকলক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ মূল অনুষ্ঠান যোগা অভ্যাসৰ বাবে আমি আগবাঢ়িছোঁ। ধন্যবাদ। নমস্কাৰ, মই দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰথমে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ মন্ত্ৰী মহোদয়, আমাৰ নলবাৰী জিলাৰ আয়ুক্ত মহাশয়া সমন্বিতে ইয়াত উপস্থিত হোৱা মোৰ শ্ৰদ্ধাৰ সমূহ গণ্যমান্য ব্যক্তিলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আয়ুষ প্ৰট'কল মতে যিখিনি সাধাৰণ যোগাভ্যাস আছে আমি সেইমতে আৰম্ভ কৰিম। ইয়াত কোনো নতুনত্ব আমি আনাৰ চেষ্টা নকৰোঁ আৰু মই আশা ৰাখিছোঁ আপোনালোকে সকলোৱে ইয়াত ধুনীয়াকৈ এইখিনি কৰিব পাৰিব। সকলোৱে চকু বন্ধ কৰি ল'ব।